Hello students, I am Saurabh sir and I welcome you all to the official YouTube channel of Scordemy. First of all, last class simplification or tricks তাতে মোটামুটি মই স্কোয়ার মানে বর্গ কেনেকৈ ওলোৱা হয়, স্কোয়ার রুট বর্গমূল কেনেকৈ ওলোৱা যায় আৰু কেইটামান বস্তু শিকাইছোঁ। তো আপোনালোকে বহুত ভাল পালে, কমেণ্ট ছেকশ্যনত বহুত ভাল কমেণ্ট পালোঁ, এইকাৰণে থেংক ইউ ছ' মাছ। আৰু যেনেকৈ মই অলৰেডি প্ৰমিছ কৰিছোঁ যে কমপ্লিট চিলেবাছ মই ভালকৈ ধুনীয়াকৈ ইউটিউবত শেষ কৰিম, প্লে'লিষ্ট বনোৱা আছে অলৰেডি, এটা এটাকৈ নিশ্চয়কৈ চাব পাৰে আপোনালোকে। চ' আজি আমাৰ এই চিৰিজৰ ক্লাছ নম্বৰ 9 নম্বৰ ক্লাছ, আৰু আজি আমি কৰিম বাৰু পাৰ্চেণ্টেজ, শতাংশ। এতিয়া পাৰ্চেণ্টেজ এদিনতে শেষ হোৱা চাপ্টাৰ নহয়, আৰু এদিনতে শেষ কৰিবও নালাগে বাৰু, বিকজ পাৰ্চেণ্টেজ আপোনাৰ এৰিথমেটিকৰ আটাইতকৈ ইম্পৰ্টেণ্ট চাপ্টাৰ। ইয়াতছে ইম্পৰ্টেণ্ট চাপ্টাৰ বেলেগ কোনো চাপ্টাৰ নাই। আপোনাৰ যদি পাৰ্চেণ্টেজ যদি ষ্ট্ৰং থাকে, পাৰ্চেণ্টেজ যদি আপুনি ভালকৈ যদি কনচেপ্টখিনি বুজি পায়, আপোনাৰ প্ৰফিট এণ্ড লছ, আপোনাৰ ডিছকাউণ্ট, আপোনাৰ চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, টাইম স্পীড এণ্ড ডিষ্টেঞ্চ, গোটেইকেইটা চাপ্টাৰ বহুত ধুনীয়াকৈ কৰা যাব। আৰু যদি পাৰ্চেণ্টেজ আৰু ৰেচিঅ' প্ৰপৰ্শ্যন এই দুটা চাপ্টাৰ যদি আপোনাৰ ষ্ট্ৰং হয়, শতাংশ আৰু অনুপাত সমানুপাত এই দুটা চাপ্টাৰ যদি ষ্ট্ৰং কৰা যায় নহয়, আপোনাৰ কমপ্লিট এৰিথমেটিকৰ বেছ এটা ভাল হ'ব। আৰু চ' এই চাপ্টাৰ আমি বহুত বেছি স্পীডত বস্তুখিনি মানে নকৰোঁ, লাহে লাহে একদম বিগিনাৰৰ বাবে লাহে লাহে বস্তুখিনি মই শিকোৱাৰ ট্ৰাই কৰিম। আপোনালোকে ধুনীয়াকৈ এটা নোট কপি লৈ লওক, মোৰ কথাখিনি শুনি থাকক আৰু নোট কৰি যাব। আৰু ঠিক আছে, অ'কে। চ' দেৰি নকৰাকৈ লেটছ ষ্টাৰ্ট টুডেজ ক্লাছ। আজি আমাৰ টপিক হ'ব শতাংশ, পাৰ্চেণ্টেজ পাৰ্ট 1। পাৰ্ট 1 এইকাৰণে দিয়া হৈছে বিকজ নেক্সট ক্লাছ পাৰ্চেণ্টেজৰ ওপৰতে হ'ব। আৰু ক্লিয়াৰ, অ'কে। এতিয়া বেচিক কনচেপ্টছ অফ পাৰ্চেণ্টেজৰ বেচিক কনচেপ্ট দি আমি ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট অফ অল আপোনালোকে মোক ক'বচোন যে পাৰ্চেণ্টেজ বস্তুটো কি, শতাংশ মানে কি? আপোনালোকে শতাংশ মানে কি বুজি পায়, মানে হোৱাট ইজ পাৰ্চেণ্টেজ? পাৰ্চেণ্টেজ बोलने से आप लोग क्या समझते हैं वो पहले मुझे बताइए। পাৰ্চেণ্টেজ কথাটো মানে হ'ল, পাৰ্চেণ্টেজ কথাৰ মানে হ'ল, মই আপোনাক ক'ব পাৰোঁ পাৰ্চেণ্টেজ মানে আউট অফ 100। পাৰ্চেণ্টেজ শতাংশ কথাটোৰ মানে হ'ল আউট অফ 100, মানে 100ৰ ভিতৰত কিমান, 100ৰ ভিতৰত কিমান। মানে ছাপ'জ যদি মই আপোনাক কওঁ যে এজন ষ্টুডেণ্টে কিবা এটা পৰীক্ষা দিলে, 5টা ছাবজেক্ট আছে, 5টা ছাবজেক্টত পৰীক্ষা দি ষ্টুডেণ্টে 500 টোটাল মাৰ্ক, এটা পৰীক্ষা 100 মাৰ্ক, 5টা পৰীক্ষা 500 মাৰ্ক, 500 মাৰ্কছ। আৰু ইয়াৰ ভিতৰত ষ্টুডেণ্টে পালে, ছাপ'জ মই কৈ আছোঁ আপোনাক 450, আউট অফ 500 ষ্টুডেণ্টে পালে আপোনাৰ 450। তেতিয়া মই আপোনাক সুধিলোঁ যে এই ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ কিমান, এই ষ্টুডেণ্টৰ শতাংশটো ওলাব দিলোঁ মই যে ষ্টুডেণ্টে 500ৰ টোটাল মাৰ্ক, ইয়াৰ ভিতৰত পালে কিমান, 450। কথা হ'ল যে ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ কিমান। আপোনালোকে মোক ক'ব ঐকিক নিয়ম যে 500ৰ ভিতৰত যদি 450 পায়, আউট অফ 1 টোটাল মাৰ্ক যদি 1 হয়, টোটাল মাৰ্ক যেতিয়া 500 আছিল তেতিয়া পালে 450, টোটাল মাৰ্ক যদি 1 হয় তেতিয়া ষ্টুডেণ্টে কিমান পাব? আপুনি ক'ব 450 ডিভাইডেড বাই 500। যদি টোটাল মাৰ্ক যদি 100 হয়, টোটাল মাৰ্ক যদি 100 হয় তেতিয়া কিমান পাব? আপুনি ক'ব 450 বাই 500 ইনটু 100, হয় না নাই? এতিয়া যদি আপুনি কটাকটি কৰে, এইটো গ'ল, সেইটো গ'ল, এইটো গ'ল, এইটো গ'ল, 5 দি এইটো যদি কেনচেল কৰি দিয়ে 2, 45 ইনটু 2 90। মানে এই ষ্টুডেণ্টজনে যদি 100 মাৰ্কত যদি পৰীক্ষা ষ্টুডেণ্ট 90 পাব, আউট অফ 100, এই আ গয়া বাত, আউট অফ 100 ষ্টুডেণ্টে কিমান পাই আছে? 90, মানে 90%, মানে 90%। স্যাৰ ইমান ষ্টেপ কোনে কৰিব? স্যাৰ ইমান ষ্টেপ কৰাৰ প্ৰয়োজন আছে নেকি? নাই, ইমান ষ্টেপ কৰাৰ প্ৰয়োজন নাই, বিকজ পাৰ্চেণ্টেজৰ ডেফিনেশ্যনেদি আমি ষ্টাৰ্ট কৰিছোঁ। মই বস্তুটো এনেকৈ কনচিডাৰ কৰি আছোঁ যে মোৰ ক্লাছকেইটা বিগিনাৰ কেইজন চাই আছে বাৰু, যিসকলে অলপ এক্সপাৰ্ট, যিসকলে গম পায়, তেখেতসকলে বাৰু অলপ বস্তুটো স্পীড আপ কৰি দিয়ক। 1.25 স্পীডত মোৰ ভিডিঅ'টো চাব পাৰে, বা 1.5 স্পীডতে ভিডিঅ'টো চাব পাৰে। লাষ্টলৈকে আপুনি যিসকলে যিমানেই এক্সপাৰ্ট হওক, মই আপোনাক ইমানখিনি কথা ক'ব পাৰোঁ, আপোনালোকে যদি ভাবে যে আপোনালোকে পাৰ্চেণ্টেজ চাপ্টাৰটো বহুত ধুনীয়াকৈ জানে, আপোনালোকে তেতিয়া ধৈৰ্য ৰাখি এটা ক্লাছ খালি ভালকৈ কৰক। আজি পাৰ্চেণ্টেজৰ ফাৰ্ষ্ট পাৰ্ট নহয়, এইটো ভালকৈ কৰক। যদি আজিৰ ক্লাছত 100% আপোনালোকে আগৰ পৰা যদি গম পায়, নেক্সট ক্লাছ চোৱাৰ প্ৰয়োজন নাই। মই গেৰেণ্টি দি কৈ আছোঁ, নিশ্চয়কৈ আপোনালোকে এনেকৈ টপিক পাব যিটো আপোনালোকে গম নাপায়, আপোনালোকে আগত বস্তুটো এনেকৈ বুজা নাই, বেলেগকৈ অলপ বেলেগভাৱে বা কিবা কনচেপ্টটো ক্লিয়াৰ হোৱা নাছিল, এনেকৈ বস্তু নিশ্চয়কৈ পাব। ঠিক আছে, যিসকলে বিগিনাৰ মোৰ লগত লাগি থাকক, বস্তুখিনি ধুনীয়াকৈ লাহে 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 শেষ কৰিম। চ' পাৰ্চেণ্টেজৰ ডেফিনেশ্যন হ'ল আউট অফ 100। পাৰ্চেণ্টেজৰ ডেফিনেশ্যন হ'ল আউট অফ 100, 100ৰ ভিতৰত কিমান, এইটো হ'ল পাৰ্চেণ্টেজ। ক্লিয়াৰ, অ'কে। এতিয়া কথা হ'ল স্যাৰ এইটো মই একেবাৰে কৰিব নোৱাৰোঁ নেকি, এটা লাইনত কৰিব নোৱাৰোঁ? পাৰিম, পাৰিম, কিয় নোৱাৰিম? নিশ্চয় পাৰিম।
যে যদি 500 500 টোটাল মাৰ্ক পালে কিমান 450 তো একৰ ভিতৰত কিমান পাব ডাইৰেক্ট মই লিখিম 450/500 যদি টোটাল মাৰ্ক যদি 1 হয় তেতিয়া কিমান পাব ইমান পাব টোটাল মাৰ্ক 100 হলে কিমান পাব ইমান পাব এই বস্তুটো তো এটা লাইনতে লিখা বস্তু এই বস্তুটো তো এটা লাইনতে লিখা বস্তু দুটা লাইনৰ তিনিটা লাইনৰ প্ৰয়োজন নাই মানে এটো বুঝাৰ পিছত এতিয়া নহয় ক্লিয়াৰ ওকে এতিয়া মই আপোনাক এটা কথা কৈ দিও পার্সেন্টেজ আপনি এটো তো হৈ গল মিনিং মই ডেফিনেশন আপোনাক দিলো এটা পার্সেন্টেজ মানে এনেকে বস্তু ভাবিব পার্সেন্টেজ মানে 1/100 কিবা এটা নম্বৰৰ লগত যদি আপনি 1/100 যদি পূৰণ কৰি দিয়ে আপনি পার্সেন্টেজ পাব পার্সেন্টেজ মানে 1/100 পার্সেন্টেজ মানে কেনেকে মনত ৰাখিব এই 0 বাৰু ইয়াতে এই 0 টো ইয়াতে 0 হৈ আহিল এই সৰু 0 টো ইয়াতে 0 হৈ গল ঠিক আছে আৰু এই যেটো টেৰাকে যেটো লাইন দিয়া আছে এটো 1 হৈ গল মনত ৰাখাৰ কাৰণে জাস্ট সিলি এটা আৰু বাচ্চাক বুঝা নিচিনা মই কৈ আছো বাৰু সো পার্সেন্টেজ মানে 1/100 সেইটো কি মানে হল এটো কি কৈ আছে আপুনি পার্সেন্টেজ মানে 1 মানে কি মানে হল এটো যদি আপোনাক কোৱা হয় যে আপুনি পার্সেন্টেজৰ পৰা বস্তুটো বুজাৰ ট্ৰাই কৰিব শতাংশৰ পৰা ভগ্নাংশলৈ কনভার্ট কৰক পার্সেন্টেজৰ পৰা ফ্র্যাকশন কনভার্ট কৰক আপোনাক কোৱা হৈছে পার্সেন্টেজৰ পৰা ফ্র্যাকশন ভগ্নাংশৰ পৰা শতাংশলৈ কনভার্ট কৰক আপোনাক সাপোজ কোৱা হৈছে বাৰু 25% আপোনাক কোৱা হৈছে 25% এতিয়া মই আপোনাক কি কলো 25 পার্সেন্টেজ মানে কি এই পার্সেন্টেজ মানে কি যে পার্সেন্টেজ মানে কি পার্সেন্টেজ মানে 1/100 দি পূৰণ কৰিব লাগে মই পূৰণ 1/100 কৰি দিলো এটা কটাকটি কৰক 1 কটাকটি কৰক 4 সো 25% মানে 1/4 পার্সেন্টেজৰ ঠাইত আপনি পার্সেন্টেজৰ ঠাইত ডাইৰেক্টলি আপনি 1/100 দি পূৰণ কৰিব পাৰে ইমানে কথা ক্লিয়াৰ হৈছে না মানে বস্তুটো ক্লিয়াৰ হৈছে না মানে ওকে সো মই বস্তু আৰু এবাৰ ইয়াতে লিখি দিও যে যদি আপোনাক পার্সেন্টেজৰ পৰা ফ্র্যাকশন মানে ভগ্নাংশলৈ যদি কনভার্ট কৰিব দিয়ে পার্সেন্টেজৰ পৰা যদি ভগ্নাংশলৈ কনভার্ট কৰিব দিব পাৰে আদারওয়াইজ যদি আপোনাৰ প্ৰয়োজন হয় যে ফ্র্যাকশন টু পার্সেন্টেজ ভগ্নাংশৰ পৰা যদি শতাংশলৈ কনভার্ট কৰিব লাগে আপুনি কি কৰিব ইয়াতে আপুনি কি কৰিব আপুনি ইনটু 1/100 কৰিব আৰু ইয়াতে আপুনি কি কৰিব ইনটু 100 কৰিব মানে সাপোজ মই আপোনাক কলো আকৌ দেখাই আছো সাপোজ মই আপোনাক কলো 60% এটো আপনি ভগ্নাংশত কনভার্ট কৰক পার্সেন্টেজত দিয়া আছে 60% 60 শতাংশ আপোনাক ভগ্নাংশত কনভার্ট কৰিব দিছে আপনি কি কৰিব 60 পার্সেন্টেজত ঠাই লিখি দিলে আপনি 1/100 a0 গল 2 দি যদি কাটে 2 3 যা 6 2 5 যা 10 আপনি পাই গলে কিমান 3/5 এতে উল্টাটো যদি হয় 3/5 আছে আপোনাক পার্সেন্টেজত কনভার্ট কৰিব দিছে মই কি কলো ভগ্নাংশৰ পৰা শতাংশ কনভার্ট কৰিব লাগিলে আপুনি কি কৰিব 100 দি পূৰণ কৰিব সো আপনি কি কৰিব 3/5 ইনটু 100% আপনি চাবচোন বাৰু ইয়াতে কিমান পাব 20 সো 20 ইনটু 3 যদি কৰে আপনি কিমান পাব ইয়াতে 60% এই হল আপোনাৰ 60% পার্সেন্টেজৰ পৰা ভগ্নাংশ এই আপোনাৰ ভগ্নাংশৰ পৰা শতাংশ যদি আপনি শতাংশৰ পৰা ভগ্নাংশ লৈ যায় আপনি 100 দি ডিভাইড কৰিব বা 1/100 দি পূৰণ কৰিব কথা একেই 100 দি ভাগ কৰা বা 1/100 দি পূৰণ কৰা কথা একেই হল আৰু যদি উল্টাটো কৰা হয় মানে ভগ্নাংশ বা শতাংশলৈ লৈ যাব লাগে আপনি 100 দি পূৰণ কৰিব ইমানে কথা আৰু ক্লিয়াৰ হল ওকে এতিয়া মই আপোনাক এটা চাৰ্ট দিম এই চাৰ্টটো মুখস্থ কৰা প্ৰয়োজন আপোনালোকে বহুতে মই গম পাও এটা মই চাৰ্ট এটা টেবিল এটা বনাই দিম এই টেবিলটো আপোনালোকে সাকে বহুতে মুখস্থ নকৰিব মই গম পাও বিকজ মই যদি এটা 20 জনক যদি মুখস্থ কৰিব দিও সিনসিয়ার 5 জন কেজনে মুখস্থ কৰে যদি আপোনালোকে সিনসিয়ার হয় নিশ্চয়কৈ মুখস্থ কৰিব আৰু যদি সিনসিয়ার নহয় যদি তেতিয়া মুখস্থ নকৰে মই এটোও গম পাও বাট মুখস্থ কৰাটো প্ৰয়োজন হেতু মই আপোনাক দেখাই দিম কিয় প্ৰয়োজন হেতু মই দেখাই দিম আজি ঠিক আছে সো এটা চাৰ্ট মই বনাম চাৰ্ট হল যে ফ্র্যাকশনৰ পৰা পার্সেন্টেজৰ এটা টেবিল ভগ্নাংশৰ পৰা শতাংশলৈ এটা টেবিল যেনেকৈ মই যদি আপোনাক কওঁ 1 মানে কি 1 মানে 1/1 আৰু এটা ভগ্নাংশ হয় সো 1/1 ইনটু 100 যদি আপনি কৰে আপনি কি পাবো 100% তার মানে 1 মানে
1 মানে হ'ল আপোনাৰ 100%, ক্লিয়াৰ হ'ল? সিমিলাৰলি যদি মই আপোনাক কওঁ 1/2, আপুনি ক'ব 1/2 ইনটু 100% হ'ব, ইনটু 100 লগোৱাৰ লগে লগে বিকজ ভগ্নাংশ আছিল শতাংশ লৈ যাব লাগে, 100 দি পূৰণ কৰিম, চ' এইটো আপোনাৰ কি হৈ গ'ল বাৰু 50%। চ' আপুনি যদি চাই এই যে হাফ মানে আপোনাৰ কি হ'ল, হাফ মানে আপোনাৰ 50%। সিমিলাৰলি যদি আপুনি কৰে 1/3, যদি কৰে 1/3 ইনটু 100, আপুনি কি পাব? আপুনি পাব 33 1/3%, যেটো আপুনি যদি দশমিকক যদি লিখে যদি 33 1/3% পাব। যদি আপুনি 1/4 যদি লিখে 1/4 আপুনি কিমান পাব? 25% পাব। যদি আপুনি 1/5 যদি লিখে 1/5 আপুনি কিমান পাব? 20% পাব। এই ভ্যালু কেইটা মুখস্থ ৰাখা কিন্তু বহুত প্ৰয়োজন, খালি ইমান দূৰ আৰু আছে বাৰু, হৈ গ'ল। নেক্সট আপুনি যদি লিখে 1/6 ইকুৱেল টু, মই আপোনাক কম 16 2/3%, 16 2/3% or 16.67%, then 1/7 14 2/7%। এই ভ্যালু কেইটা কিন্তু নিশ্চয়কৈ মুখস্থ কৰিব, মই কৈ আছো কেনেকৈ আহি গ'ল বাৰু, বাৰে বাৰে মই কৈ আছো, যদি আপোনাক এইটো ওলাব লাগে কেনেকৈ আহি গ'ল ছাৰ, এইটো ক'ৰ পৰা আহি গ'ল? 1/7 ইনটু 100 কৰি দিয়ক, 1/7 ইনটু 100%, আপুনি ক্যালকুলেশন কৰি চাব 14 2/7% পাব, ঠিক আছে। 1/8 12 1/2%, 1/9 11 1/9%, এইটো আপুনি মনত ৰাখিব 11.11% হয়। এই ভ্যালুটো কিন্তু মুখস্থ কৰা বহুত প্ৰয়োজন, বহুত কামত দিয়ে এইটো। নেক্সট 1/10, এইটো আপুনি লিখিব বাৰু 10% হৈ গ'ল। নেক্সট 1/11 9 1/11%, যেটো আপুনি লিখিব পাৰে 9.09%। এই ভ্যালুটো মুখস্থ কৰা বহুত প্ৰয়োজন, মই আপোনাক দেখাই দিম কিয় প্ৰয়োজন, মই ভ্যালু কেইটা মই যেটো মই সাৰ্কেল কৰিছো কিয় প্ৰয়োজন মই হেটো দেখাই দিম আপোনাক। 1/12 1/13, আপোনালোকে বনাই ল'ব এইটো, হা বনাব পাৰিব নে এইটো, এনেকে এইটো বনাই ল'ব, এনেকে এনেকে মই 1/11 লৈকে কৰি দিলো, আপোনালোকে 1/20 লৈকে এনেকে বনাই ল'ব, 1/20 লৈকে 1/12 ইকুৱেল টু কিমান পাৰ্চেণ্ট, 1/13 1/40 এনেকে 1/20 লৈকে আমি সবে গম পাওঁ 1/20 কিমান হ'ব আপোনাৰ 5%। এনেকে আপুনি বনাই ল'ব, এইটো ধুনীয়াকৈ এনেকে এটা টেবিল বনাই ল'ব। মই আৰু এটা কথা কৈ আছো, লাষ্ট ক্লাছত যদি আপোনালোকে যিসকলে মই ক্লাছ কৰিছিল যিসকলে গম পায় যে স্কুৱেৰ ৰুট কিউব ৰুট ওলোৱাটো বাৰু ছেকেণ্ডৰ কথা, ছেকেণ্ডত ওলোৱা যায়। আপোনালোকে বহুতে বাৰু শৰ্টকাট বিচাৰে, সো ইয়াৰছে বেছি শৰ্টকাটৰ কি হ'ব পাৰে যে আপুনি স্কুৱেৰ ৰুট স্কুৱেৰ কিউব ৰুট উইদিন ছেকেণ্ডছ ওলাই দিব, বাট সেইটোৰ কাৰণে আপোনাৰ 1ৰ পৰা 30 লৈকে স্কুৱেৰ মুখস্থ কৰা প্ৰয়োজন, 1ৰ পৰা 20 লৈকে কিউব মুখস্থ কৰা প্ৰয়োজন। সো এইটো বাৰু এটা ধুনীয়াকৈ এটা A4 পেজত লিখি আপুনি নিজৰ ৰিডিং টেবিল য'তে আপুনি পঢ়া শুনা কৰে বা যি বেডৰুমত আপুনি পঢ়া শুনা কৰে তাতে আপুনি লগাই ৰাখিব। সিমিলাৰলি সেইটোৰ লগত এই যে এটা চাৰ্ট মই বনাইছো নহয়, এই যে এটা চাৰ্ট হ'ব আপোনাৰ 1/1ৰ পৰা 1/20 লৈকে যেটো চাৰ্ট হ'ব, যেটো আপুনি পাৰ্চেন্টেজৰ ভ্যালু কেইটা পাব নহয়, এইটো ধুনীয়াকৈ কাগজত লিখি এই স্কুৱেৰ কিউবৰ লগত এইটো লগাই ৰাখিব। মই কৈ আছো আপুনি পিছত যাই মোক থেংক ইউ ক'ব। আপুনি আজিৰ পৰা 2 মাহ 3 মাহ পিছত যেতিয়া আপুনি একচুৱেলি এৰিথমেটিক কৰা ষ্টাৰ্ট, এইটো হ'ল বাৰু মেইন বস্তু, আৰু এতিয়া আপুনি এৰিথমেটিক মানে কোৱেশ্চন দেখা লগে লগে যেতিয়া এনসাৰ দিব তেতিয়া আপোনালোকে মোক থেংক ইউ জনাব। মই কৈ আছো আপোনাক, যদি মই কথাখিনি যদি আপোনাক মানি চলে, যদি মোৰ হাতত মই এনেকৈ আপোনাক কিবা কথা নকওঁ যিটো বাৰু মানে কি ক'ম, মানে শৰ্টকাট, মই আপোনাক শর্টকাট ट्रिक বস্তুটো বেলেগ, বাট পঢ়া শুনাত কোনো শর্টকাট নহয় যে ये सब छोड़ दो, ये पढ़ने का जरूरत नहीं, वो पढ़ने का जरूरत नहीं, ये थोड़ा कर लो हो जाएगा, नहीं। মোৰ ওচৰত বাৰু ইমান কোনো মেজিক নাই, মই ইমান কোনো টেলেণ্টেড টিচাৰ নহয়, মই যেনেকৈ নিজে চাকৰি পাইছো মই এনেকৈ বস্তু শিকাব পাৰোঁ। তাতে যদি বেলেগ টিচাৰ হতো বেলেগ কিবা শর্টকাট থাকে যে ইतना पढ़ने का जरूरत नहीं, ये 2-4 क्वेश्चन करके जो हो जाएगा, তো বেলেগ কথা। মোৰ ওচৰত ইমান পাৱাৰ নাই, সো মই আপোনাক সেইটোৱে শিকাম যেটো কৰাটো প্ৰয়োজন এটা চৰকাৰী চাকৰি পোৱাৰ বাবে। আৰু এইটো অকল মই আপোনাৰ এডিআৰই বা আসাম পুলিচৰ কাৰণে কোৱা নাই। আপুনি যদি এডিআৰই আসাম পুলিচ চাকৰি পোৱাৰ পিছত যদি ভাবে যে মই এটা ভাল এটা চাকৰি লোৱাৰ কাৰণে মই এছএছসি সিজিএলৰ কাৰণে প্ৰিপাৰেচন কৰিম, আৰআৰবি এনটিপিসিৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰোঁ, মই অলপ সময় দি প্ৰিপাৰেচন কৰিব বিচাৰোঁ, তেতিয়া আপুনি এইকেইটা বস্তু আপোনাৰ প্ৰয়োজন হ'ব। তো এতিয়াৰ পৰা কৰা ষ্টাৰ্ট কৰক। ক্লিয়াৰ? আহক, হৈ গ'ল বেছিক বস্তুখিনি। এতিয়া ক্যালকুলেশন এটা বস্তু চাবচোন, মই আপোনাক সাপোজ ক'লো, বস্তুটো বুজাত ট্ৰাই কৰিব হা। মই আপোনাক ক'লো, আগতে মই এই কথাখিনি কৈ দিওঁ যে আপুনি অলৰেডি চাইছে যে পাৰ্চেন্টেজ মানে 1/100 দি পূৰণ কৰা, এইটোতো কোনো কনফিউজন নাই ইয়াতে। পাৰ্চেন্টেজ মানে
1/100 দি পূৰণ কৰা, এইটোৱে তো কথা হয়। ওকে, সেইটো যদি হয় এটা বস্তু চাব আপুনি, মই আপোনাক ক'লো 40% অফ 70, অলপ চাব, মই আপোনাক ওলাব দিলোঁ 40% অফ 70। আপুনি কি কৰিব গম পায়নে? আপুনি কি গম পায়? আপুনি জানে যে এই যে পাৰ্চেণ্টেজ যে লিখা আছে, এই পাৰ্চেণ্টেজ মানে কি? পাৰ্চেণ্টেজ মানে তলত দুটা 100 আহিব, পাৰ্চেণ্টেজ যদি মই উঠাই দিওঁ ইনটু 1/100, তলত 100 আহিব। সো তলত 100 মানে এটা এই এটা 100ৰ এটা এই যে এই 0 বাৰু, এই যে 0 এইটো আপোনাৰ 0 হৈ গ'ল, আৰু এই 0টো এই আপোনাৰ 0 হৈ গ'ল, এইটো অলৰেডি কৈছোঁ আপোনাক। সো মই কি কৰিব নোৱাৰোঁ নেকি যে এই 0ৰ লগত এই 0 গ'ল, এই 0ৰ লগত এই 0 গ'ল, এই আপোনাৰ 4, এই আপোনাৰ 7, আৰু অফ মানে কি? অফ মানে তো পূৰণ কৰা, তো 4 7 যে আপোনাৰ এনসাৰ হৈ গ'ল 28। এটা লাইনতে এনসাৰ, কোনো ক্যালকুলেশন কৰাৰ প্ৰয়োজন নাই, কোনো ক্যালকুলেশন কৰাৰ প্ৰয়োজন নাই, খালি চাব আৰু এনসাৰ ক'ব। আৰু মই যদি আপোনাক যদি কওঁ, যদি সাপোজ 30% অফ 60, মই আপোনাক ওলাব দিলোঁ 30% অফ 60, আপুনি কি কৰিব? এই 0ৰ লগত এই 0 গ'ল, এই 0ৰ লগত এই 0 গ'ল, এই 6 3 যা 18 পাই গ'লে আপুনি, এই হ'ল আপোনাৰ 18, হয়নে নাই? মই আপোনাক ক'লো সাপোজ 80% অফ 20, আপুনি কি ক'ব? স্যার এই তো ইয়াৰ লগত এই 0 যাব, ইয়াৰ লগত এই 0 যাব, 8 2 যা 16 आंसर, 16 आंसर, ইজি, একেবাৰে ইজি। সিমিলারলি মই যদি আপোনাক এইটো কোশ্চেন যদি দিওঁ, সাপোজ মই আপোনাক এনেকে দিওঁ যে 20% অফ 6 দিলোঁ, খালি 6 দিলোঁ, 60 দিয়া নাই। এতিয়া আপুনি বস্তুটো চাব, অলপ এতিয়া অলপ বুজাত ট্ৰাই কৰক। 20% অফ 6, আপুনি কি কৰিব? স্যার এই 0ৰ লগত এই 0 গ'ল, হয়নে নাই? এই 0ৰ লগত এই 0 গ'ল, এই এটা 0 থাকি গ'ল, এই এটা 0 ক'ত থাকিব? আপোনাৰ তলত থাকিব, ডিভাইড তলত থাকিব। আপুনি ওপৰত দুটা পূৰণ কৰক, 6 2 যা 12, 12, এতিয়া তলত এটা 0 আছে নহয়, এই যে এটা 0, এটা কটাকটি তো যায় নাই, এটা 0 তলত আছে, সেই তলত এটা 0 মানে কি? মানে 10, এটা 0 তলত থাকা মানে কি? তলত মানে 1 0 10 আছে, এটা 10 দি ভাগ কৰা মানে কি? এটা ঘৰৰ পিছত দশমিক আহি যাব, এটা ঘৰৰ পিছত ডেসিমেল আহি যাব, এই 12 পিছত ইয়াতে এটা ডেসিমেল দি দিয়ক আপুনি, এই হ'ল আপোনাৰ এনসাৰ। বুজাব পাৰিছো না নাই? এই 0ৰ লগত এই 0 গ'ল, এই এটা 0 আছে, 0 তলত থাকি যাব, তলত থাকা মানে 10 দি ডিভাইড হ'ব, 10 দি ভাগ হ'ব, ওপৰত 6 2 যা 12, 2 আৰু 6 পূৰণ কৰক 12, 12 কিটা 10 দি ডিভাইড কৰক, মানে এটা ঘৰৰ পিছত ডেসিমেল 1.2 आंसर। সিমিলারলি যদি মই আপোনাক ক'বলৈ যাওঁ যে সাপোজ মই আপোনাক ক'লো 30% অফ 4, নেক্সট মই আপোনাক দিলোঁ সাপোজ 6% অফ, সাপোজ মই আপোনাক ক'লো 9, দুটা কোশ্চেন দিয়া হ'ল এনেকে। আপুনি এতিয়া চাব 30% অফ 4, মানে এই 0 আৰু এই 0 গ'ল, এই হ'ল আপোনাৰ 3, এই হ'ল আপোনাৰ 4, এই 4 আৰু 3 আপুনি পূৰণ দিয়ক, আপুনি পাব 12। এতিয়া তলত এটা 0 আছে, এই যে 0 এটা আছে, মানে 0 দি ডিভাইড, তলত আপোনাৰ 10 আছে, 10 দি ডিভাইড, মানে এটা ঘৰৰ পিছত ডেসিমেল, এই হ'ল আপোনাৰ 1.2 আপোনাৰ এনসাৰ। ইয়াতে আহক, ইয়াতে কোনো 0ই নাই, ইয়াতে কোনো 0 নাই, তো কার লগত কাটাকাটি হ'ব? কোনো কটাকটি চান্সে নাই। আপনি কি কৰিব? খালি সিধা সিধি 6 আৰু 9 পূৰণ কৰক, 6 9 যা কি পাব আপুনি? 54। এতিয়া তলত দুটা 0 আছে, তলত এটা নহয়, তলত আপোনাৰ দুটা 0 আছে, মানে দুটা 0 মানে 100, এটা 0 মানে 10, দুটা 0 মানে 100, তিনটা 0 মানে 1000, চাৰিটা 0 মানে 1000, সরি 10000, হয় নাই? এতিয়া আপোনাৰ তলত দুটা 0 আছে, মানে দুটা ঘৰৰ পিছত ডেসিমেল, সো 4 5, ইয়াতে এটা ডেসিমেল হ'ব, এই যে ডেসিমেল, ইয়াতে এটা 0 দি দিয়ক, এই হ'ল আপোনাৰ आंसर 0.54। समझे कि नहीं? क्लियर है? बहुत ही आसान है, बहुत ही आसान है। कैलकुलेशन आपको फास्ट करना बहुत जरूरी है। कैलकुलेशन यदि फास्ट न हो, अपने जिमाने फॉर्मूला हिकी लोग, जिमाने कॉन्सेप्ट कोई लोग लाभ नहीं। कैलकुलेशन नौकरी लेना है तो कैलकुलेशन फास्ट होना ही है, ठीक है? नेक्स्ट आओ, अपना मैं क्वेश्चन सपोज 3% ऑफ 70, আপোনাক মই কলো 3% অফ 70, আপনি কি কৰিব? এই 0ৰ লগত এই 0 গ'ল, 7 3 যা 21, এটা 0 আছে বাৰু তলত, মানে 10, মানে এটা ঘৰৰ পিছত ডেসিমেল 2.1 आंसर। ক্লিয়ার? ক্লিয়ার হৈছে না মানে? হল? এই কোশ্চেনের आंसर দিবচোন। এতিয়া যদি আপুনি চাই, আপনি এটা বস্তু চাই,
এটা আমাৰ বেছিক কথা হা বেছিক এটা অবভিয়াছলি আপুনি কমপ্লিট টেবিল মুখস্থ কৰিব আপুনি আপোনাক মই কি ক'লো যে এই টেবিলটো ধুনীয়াকৈ বনাই লৈ আপোনালোকে ধুনীয়াকৈ মুখস্থ কৰিব বাট কেইটা ভেলুটো আপোনাৰ ইজিলি মুখস্থ হোৱা প্ৰয়োজন যিটো বাৰু মুখস্থ হ'বই লাগিব আৰু আপোনাৰ আজিৰ পৰা মুখস্থ হোৱাটো প্ৰয়োজন এইটো হ'ল যে ছাৰ 50% মানে তো হাফ মানে 50% আৰু 50%ৰ আধা হ'ল 25% চ' 25%ৰ ভেলু হ'ল 1/4 হাফ মানে 50% হাফ 50% মানে আধা 25% মানে 1/4 4 ভাগৰ 1 ভাগ এটো তো ইজি কথা আৰু হয় না নাই সো আপনি যদি কোশ্চেন কেটা যদি চায় কি দিয়া হৈছে 25% অফ 84 25% অফ 88 50% অফ 62 সো 25% মানে কি 1/4 সব এটা आंसर তো মই ডাইরেক্টলি উইদাউট পেন পেপার মই কৰিব পাৰো যে ইয়াতে আপোনাৰ 22 আহিব ইয়াতে আপোনাৰ 31 আহিব 22 আৰু 31 যদি প্লাস কৰে আপুনি পাব কিমান 53 এটা আপোনাৰ आंसर তো হ'ব 53 তো বাৰু উইদাউট পেন পেপার কোৱা যায় বাট আপোনালোকে ফার্স্ট কেনেকৈ ক্যালকুলেশন কৰিব আপুনি ক'ব যে স্যার 25% মানে কি 25% মানে 1/4 ইনটু 88 প্লাস 50% মানে হাফ ইনটু 62 হয় না নাই এতে এই 88ক আপনি 4 দি যদি ক্যান্সেল করে দিয়াতে পাবো 22 এই 62 2 দি কাটি দিয়ক আপনি পাবো 31 তো ইয়াতে আপনি পাবো 22 ইয়াতে আপনি পাবো 31 ইয়াতে প্লাস করক আপনি পাবো 53 হয় না 25% মানে এটা বেসিক কথা 25% মানে কিবা বস্তু 4 ভাগৰ 1 ভাগ 50% মানে কিবা বস্তুৰ আধা 10% মানে 10 ভাগৰ 1 ভাগ ইজি 33 1/3% মানে 33.33% মানে কিবা এটা বস্তু 3 ভাগৰ 1 ভাগ 16 2/3% মানে কিবা বস্তু 6 ভাগৰ 1 ভাগ 20% মানে কিবা বস্তু 5 ভাগৰ 1 ভাগ এটা মুখস্থ কৰিবই লাগিব উপায় নাই ये बिना याद किए हम लोग आगे नहीं जा पाएंगे इसको आपको याद करना ही होगा और इसको समझना होगा আপোনাক যদি কোনোবা যদি কয় যদি যে এটা কেকৰ আপোনাক মই 20% দিম বাৰু খোৱাৰ বাবে এটা মই কেক কাটিম এই কেকৰ আপোনাক 20% দিম কথাটো মানে কি মানে হল এই কেকৰ 5 ভাগৰ 1 ভাগ মোক দিয়া হ'ব এটা কেক কাটা হ'ব মোক কোৱা হ'ল আপোনাক 33.33% দিয়া হ'ব মানে এই কেকৰ কমপ্লিট কেকৰ 3 ভাগৰ 1 ভাগ মোক দিয়া হ'ব বুঝছনে ক্লিয়াৰ হৈছে না হোৱা নাই ওকে এটো চাবচোন এতিয়া এই দুটা ভ্যালু চাব যদি ভালকে আপনি চায় এই 37.5% আৰু 44.4% কোৰ পৰা পাম স্যার আপুনি যে টেবিল বনাই দিলে আপুনি যেটো টেবিল মোক বনাই দিছে এই টেবিলটো যদি মই মুখস্থ কৰো মোৰ ইমানখিনি মনত আছে বাৰু এই ভ্যালু দুটা তাতে টেবিলত পার্সেন্টেজত নাই মই এই দুটা ভ্যালু মই কোৰ পৰা সোনকালে উলাই মই ক্যালকুলেশন কৰিম এটো যদি আপুনি ক্যালকুলেশন কৰিব যায় নরমাল এটা স্টুডেন্টৰ নিচিনা আপুনি কেনেকৈ কৰিব 37.5 পার্সেন্টেজ মানে ডিভাইডেড বাই 100 ইনটু 88 কটা কুটি কৰি অৱস্থা বেয়া ইফালে আকৌ 44.44 ডিভাইডেড বাই 100 অৱস্থা বেয়া বাপৰে বাপ এনেকৈ ক্যালকুলেশন কেনেকৈ কৰিম সম্ভৱে নহয় মই দেখাই আছো আপোনাক কেনেকৈ কৰিব আপুনি আপোনাৰ ইয়াতে 37.5% আছে 37.5% আছে না নাই আছে এতিয়া চাব 37.5 ক আমি লিখিব পাও না নাই যে 25 প্লাস 12.5% প্লাস কৰকচোন 25 আৰু 12 প্লাস কৰক 37.5 পাব আপুনি এতিয়া মানে বেসিক্যালি আপোনাৰ কি হৈ আছে এটো এই লাইনটো লেখাৰ প্ৰয়োজন নাছিল এটো ডাইৰেক্ট লিখি দিয়ক আপুনি এটো হল আপোনাৰ 37.5 মানে 25% আৰু 12.5% 25% মানে আপুনি টেবিলৰ পৰা পাব 1/4 12.5% মানে 12 1/2% টেবিলৰ পৰা পাব আপুনি 1/8 ইজি কথা 25% ৰ আধা 25 ৰ আধা কিমান আপুনি মোক 25 টকাৰ আধা কিমান হ'ব 12.5 টাকা তো 25% আধা 12.5% তো 25% মানে 1/4 1/4 ৰ আধা কিমান 1/4 আধা মানে 1/8 সিম্পল সেটা ক্যালকুলেশন কৰক আপুনি এতিয়া লসাগু 4 আৰু 8 লসাগু 8 হ'ব উপরে 2 + 1 হ'ব মানে আপুনি কি পাই আছে বলো 3/8 তো 37.5% ইকুয়াল টু আপনি কি পাবো 3/8 হৈ গল নেক্সট আপনি আহক এটো এই যে মই আপোনাৰ ইমান কেটা স্টেপ কৰিলো ইমান কেটা স্টেপ প্ৰয়োজন নাই কিন্তু আপনি যদি ভালকে যদি অলপ যদি ক্যালকুলেশন খিনি আপনি জিমান আপনি ব্ৰেইনত কৰিব মাথাত কৰিব ইমান সুবিধা পেন পেপার জিমান কম ইউজ কৰিব ইমান চাকৰি পোৱাৰ চান্স বেছি তার মানে এটো নহয় যে আপনি কনফিডেন্সত ভুল কৰি আহিব এটো নহয় বাৰু বাট আপনি পেন পেপাৰৰ ইউজ জিমান কম কৰিব ক্যালকুলেশনৰ বাবে আপোনাৰ চাকৰি পোৱাৰ আশা ইমান বেছি বিকজ পেন পেপাৰ কম ইউজ কৰা মানে আপনি কম সময় দিব কম সময় দিয়া মানে আপনি এই সময়খিনি আপনি জিএছত দিব পাৰিব ৰিজনিংত দিব পাৰিব আপনি ইংলিশত দিব পাৰিব তাতে আপোনাৰ ভুল কম হ'ব তাতে একুৰেসি ভাল হ'ব তাতে ক্লিয়াৰ এতিয়া 44.44% মই গণ নাপাও কিমান হয়
44.44% কিমান হয় মই গম নাপাওঁ, কিন্তু মই এইটো নিশ্চয় গম পাওঁ যে 1/9 ইকুৱেল টু 11.11% বুলি আপুনি কৈছিলে, কিন্তু হয় নেকি ছাৰ? কেতিয়া কৈছিল আপুনি? মনতে নাই দেখি। এই চাবচোন 1/9 ইকুৱেল টু 11.11%, মই অলৰেডি ইয়াতে মাৰ্ক কৰা আছিল। 1/9 মানে 11.11%। ক্লিয়াৰ? এইটো মুখস্থ হ'ব আপোনাৰ। চিমিলাৰলি 1/11 ইকুৱেল টু 9.09%, মুখস্থ কৰিবই লাগিব। এতিয়া আহক এইটো 1/9 মানে 11.11%, 1/9 মানে 11.11%। চ' চাবচোন 1/9 যদি 11.11% হয়, মই যদি এইফালে এই চাইডত যদি মই সাপোজ আপোনাক 4 দি পূৰণ কৰি দিওঁ, 4 দি পূৰণ কৰি দিওঁ, তো এই চাইডত মই 4 দি পূৰণ কৰোঁতে কোনো অসুবিধা নাই, কৰিবই পাৰোঁ। এইটো আপুনি ইয়াৰ লগত 4 দি মাল্টিপ্লাই কৰকচোন, কি পাব? 44.44%। আৰু এইফালে যদি মাল্টিপ্লাই কৰে কিমান পাব? 4/9। So 4/9 মানে 44.44%। So 44.44% মানে কিমান? 4/9। এতিয়া আপুনি কি কৰক, এই বস্তুটো এতিয়া ভেলু আপুনি লিখিব এনেকে 37.5% ঠাই 37.5%, তাতে কি লিখিব আপুনি? 3/8, 3/8 ইনটু 88 প্লাস 44.44% মানে কিমান আপোনাৰ? 4/9 ইনটু 45। হৈছে না? হোৱা নাই? ক্যালকুলেশন হৈ গ'ল আপোনাৰ। এতিয়া এই 88ক 8 দি 8 11 যা 88, 9 5 যা 45, 11 ইনটু 3 যদি কৰে আপুনি কিমান পাব? 33, 5 4 যা কিমান পাব? 20, দিস ইজ 53। আপোনাৰ এনসার হৈ গ'ল 53। সো এই কারণে মই কৈ আছো, আপনি যদি নিজে ভাবকচোন, যদি আপনার এই কমপ্লিট টেবিল যদি মুখস্থ থাকে, যে টেবিলের কথা মই আপনার স্টার্টিংত কলো, সো আপনার এই 44.44, 37.5 এইবিলাক ওলোৱাটো ডাঙৰ কথা নহয়, ইজিলি ওলাই দিব পাৰিব আপুনি। বাট যদি টেবিল মুখস্থ নাই, যদি আপোনাৰ বাকি 15টা বা 20টা ষ্টুডেন্টৰ নিচিনা আপুনি যদি ক্যালকুলেশন কৰিব বিচাৰে, ডিভাইডেড বাই 100 পূৰণ কৰিব, কটা কুটি কৰি একেবাৰে তেজ কপিদাৰ অৱস্থা বেয়া, তেতিয়া আৰু কিন্তু সময় বহুত বেছি লাগিব। আৰু ইমান সময় আপোনাৰ পৰীক্ষায় নিদিয়ে। দিব, কিয় নিদিব? দিব। সেইটোৰ বাবে আপোনাৰ লাষ্ট পাঁচটা কোৱেশ্চন আপুনি দেখাৰে সময় নাপাব। ওলাই গ'ল আৰু 5টা কোৱেশ্চন, কি বা আছিল গম পালে নাই? সময় বচাব লাগিব আপোনাৰ। ক্লিয়াৰ? আহক এইটো চাবচোন 62.5 for 88, 45.45%। আগতে আপনি কি আপোনাৰ মেইন কনসার্ন হ'ব লাগে পার্সেন্টেজৰ ভ্যালু কেইটা। আপোনাৰ বাকি যেটো মাল্টিপ্লাই কৰিব দিছে সেইটো বাদ দিয়ক, সেইটো আপনি এনেও মাল্টিপ্লাই কৰিব, এনেও কৰিব। আপনি 62.5% টো কি কৰিব? 62.5%। এটো মানে কি? এটো মানে হল 50% প্লাস 12.5%। 50% মানে হাফ, 12.5% 8। যদি আপনি লসাগু ওলায় 8 4 5, এটা আপনি পাবো 5/8। আপনি এই ভ্যালু কেটা, এই যে ভ্যালু কেটা মই লিখিছো ইয়াতে, এটা আপনি টেবিলত পাই যাব ধুনিয়াকে। আপনি যে টেবিলটো আজি মই ক্লাসত স্টার্ট কৰিছো, টেবিলতে পাই যাব আপুনি। ক্লিয়ার? নেক্সট আহক আপনি 45.45%। নেক্সট আহক আপনি 45.45%। মই গম নাপাওঁ কিমান, কিন্তু মই এইটো গম পাওঁ। মই কি গম পাওঁ? মই গম পাওঁ 1/11 ইকুৱেল টু 9.09%। মই গম পাওঁ 1.11 ইকুৱেল টু 9.09%। ক'ৰ পৰা গম পাম চাবচোন, ইয়াতে লিখা আছে না নাই? 1/11 ইকুৱেল টু 9.09% লিখা আছে টেবিলত, মুখস্থ কৰিব আপুনি। 1/11 ইকুৱেল টু 9.09%। যদি এইটো হয়, যদি দেন আপনি চাবচোন 1/11 ইকুৱেল টু 9.09%। আপনি এই সাইডত যদি আপনি ইয়াতে যদি 5 দি পূরণ দিয়ে কি হ'ব? 9 5 যা 45, ডেসিমেল 45%। তো ইয়াতে যদি আপনি 5 দি যদি পূরণ দিয়ে যদি, তো 5/11, তো 5/11 মানে 45.45% হৈ গ'ল। এই হল আপনার 45.45% মানে 5/11। এই যে আপনি ভ্যালু কেটা বহাই দিয়ক, 62.5 ঠাইত আপনি বহাই দিয়ক 5/8, ইয়াতে বহাই দিয়ক আপনি 5/8 ইনটু 88 প্লাস 45.45 বহাই দিয়ক 5/11 ইনটু 44। এতিয়া যদি আপনি ক্যালকুলেশন করে 88 যদি ক্যান্সেল করে 11, যদি ক্যান্সেল করে আপনি পাবো 4। দিস উইল বি 55 প্লাস 20, ক্যালকুলেশন করলে আপনি কিমান পাবো? 75 ইজ ইয়োর কারেক্ট অ্যান্সার। 75 is your correct answer.
বস্তুখিনি ক্লিয়াৰ হৈছে না হোৱা নাই? মানে মুঠতে কথা হ'ল যে আপুনি যদি টেবিলটো মুখস্থ কৰি লয় 1/1 পৰা 1/20 লৈকে, আপোনাৰ পাৰ্চেণ্টেজ ৰিলেটেড যিবিলাক চিম্প্লিফিকেশ্যন, যিবিলাক কেলকুলেশ্যন থাকে, পাৰ্চেণ্টেজ ৰিলেটেড কেলকুলেশ্যনটো আপোনাৰ কাৰণে একেবাৰে ইজি হৈ যাব। এইটো কোনো টেনশ্যন নাই, ইমান পূৰণ ইমান ভাগ নালাগে বাৰু, লগে লগে ওলাই যাব আছে, মই আপোনাক গেৰেণ্টি দি আছোঁ। খালি আপুনি টেবিলটো মুখস্থ কৰক। ক্লিয়াৰ? অ'কে, আহক। এইটো এটা কনচেপ্ট হ'ল A is R% more than B, then B is what % less than A। কথাটো মানে কি? মই এটা এক্সাম্পল দি বুজাই আছোঁ যে ধৰক মোৰ নাম সৌৰভ আৰু মোৰ এজন ফ্ৰেণ্ড আছে, নাম হ'ল গৌৰৱ। তো কথা হ'ল যে মোৰ তাতে গৌৰৱৰ কম্পেৰিজনত মোৰ তাতে 20 টকা বেছি আছে। বস্তুটো অলপ বুজাত ট্ৰাই কৰক, ধুনীয়াকৈ শুনিব, একদম ভালকৈ শুনিব বস্তুখিনি। মোৰ লগত গৌৰৱৰ কম্পেৰিজনত 20 টকা বেছি আছে। सो गौरव ताते मोर कंपेरिजन किमान टका कम আছে। अगर मेरे पास गौरव से कंपेयर करने से देखा जा रहा है कि मेरे पास गौरव से 20 रुपया ज्यादा है, तो गौरव के पास मेरे से मतलब सौरभ से कितना रुपया कम है? आप बोलेंगे कोई सवाल थोड़ी हुआ सर, 20 रुपया कम है। আপনার তাতে তেখেতৰ পৰা 20 টকা বেছি আছে, তো নিশ্চয়কৈ তাতে আপোনাৰ পৰা আপোনাৰ লগত কম্পেৰিজন কৰিলে নিশ্চয়কৈ 20 টকা কম হ'ব। বঢ়িয়া, কোনো ভুল নাই। নেক্সট কথা হ'ল, সাপোজ মোর ভাইটি আর মোর কথা মই কর, মোর বয়স মোর ভাইয়ের পরা 8 বছর বেশি। মোর ভাই মোর বয়স মোর ভাইয়ের পরা 8 বছর বেশি। তো কোশ্চেন যদি আহে যে মোর ভাই মোর পরা কিমান বছর সৰু, সেটা কিবা কোশ্চেन होने लगे सर, आप आपके भाई से 8 साल बड़े हैं तो आपका भाई आपसे 8 साल छोटा होगा। बढ़िया, वेरी गुड, কোনো ভুল নাই। এতিয়া আহক, মোর ওচৰত যিমান টকা আছে, মোর যেটো দৰমহা, সাপোজ মই এনেকৈ কনসেপ্ট কৰোঁ, মোর দৰমহা মোর বন্ধু গৌৰৱৰ পৰা 20% বেছি। মোর দৰমহা মোর গৌৰৱৰ দৰমহাৰ পৰা 20% বেছি। কোশ্চেন হ'ল গৌৰৱৰ দৰমহা মোর দৰমহাৰ পৰা কিমান % কম? ये कोई सवाल हुआ सर? आपका सैलरी आपके फ्रेंड के सैलरी से 20% ज्यादा है, तो आपका फ्रेंड का सैलरी आपका सैलरी से 20% कम होगा। गलत, एब्सोल्युटली रॉन्ग। পার্সেন্টেজৰ সময়তে এই বস্তুটো এনেকৈ ক্যালকুলেট কৰা নাযায়। আপোনাৰ ওচৰত পইচা তেখেতৰ পৰা ইমান বেছি, তেখেতৰ পৰা কিমান কম, ঠিক আছে, বয়স ঠিক আছে, পার্সেন্টেজ যেতিয়া কৰা হ'ব, আপনার স্যালারি তেখেতৰ স্যালারির পৰা 20% বেশি, সো তেখেতৰ স্যালারি আপনার স্যালারির পৰা কিমান % কম? 20% নহয়। আপনার বয়স তেখেতৰ বয়সৰ পৰা 10% লগাই দিলো, 10% বেশি, সো তেখেতৰ বয়স আপনার বয়সৰ পৰা কিমান % কম? 10% নহয়। নহয়। ফর্মুলাটা মনত রাখিব, আপনি ফর্মুলাটা মনত রাখিব। আপনাক পার্সেন্টেজ লেস ওলাব দিছে, পার্সেন্টেজ লেস মানে কম, কিমান কম? যদি আপনার পার্সেন্টেজ লেস যদি ওলাব দিয়ে, ফর্মুলা আপনি লগাব R/100 প্লাস R ইন্টু 100%। ক্লিয়ার? যদি আপনার পার্সেন্টেজ লেস ওলাব দিয়ে, পার্সেন্টেজ মোর দিয়া আছে, A is R% more than B, A বির পৰা R% বেশি, সো B R এর পৰা কিমান % কম, কিমান % লেস যদি ওলাব দিয়ে, তলত আপনি প্লাস দিব। ক্লিয়ার? সিমিলারলি যদি আপনার উল্টাটো দিয়ে, ইয়াতে চাব, A is R% less than B, A বির পৰা R% কম, উল্টাটো খুদিলে B এর পৰা কিমান % বেশি, পার্সেন্টেজ মোর, আপনাক ওলাব দিছে পার্সেন্টেজ মোর। যদি পার্সেন্টেজ মোর ওলাব দিয়ে R/100 মাইনাস R ইন্টু 100%। এতিয়া মই আপোনালোকৰ কাৰণে এইটো ময়ো গম পাম যে কোন কেইজন ষ্টুডেণ্টে মোৰ ভিডিঅ'টো এতিয়ালৈকে, বিকজ মোৰ ভিডিঅ'টো কিমান টাইম হ'ল মই এবাৰ চাই আছোঁ বাৰু, এই ক্লাছটো বাৰু মোৰ মোটামুটি 36 মিনিট হ'ল, 36 মিনিট 35 মিনিট হ'ল চাগে। সো মই এইটো চোৱাৰ বাবে যে আপোনালোকে কেইজনে মোৰ ক্লাছটো ধুনীয়াকৈ কৰি আছে বাৰু বা মন দি কৰি আছে বাৰু, এইকাৰণে মই এটা কুৱেশ্যন দিলোঁ আপোনালোকক। যদি কোনোবাই মোক বুজাব পাৰে মই মানি ল'ম বাৰু যে স্যার পার্সেন্টেজ মোর মাইনাস হৈ গ'ল, পার্সেন্টেज लेस प्लस আছিল, क्यों? परसेंटेज मोर के टाइम में क्यों इधर माइनस आया, परसेंटेज लेस के टाइम में क्यों इधर प्लस आया? आप लोग अपने हिसाब से कोई भी एग्जाम्पल लेके मुझे समझाइएगा कमेंट सेक्शन में। ये आपका होमवर्क रहा। तसल्ली से कोई एकदम निजर एकदम মানে নিজে একটা এক্সাম্পল লব, এটু মোক বুঝাবো স্যার এই চাব স্যার পার্সেন্টেজ মোর মানে তলত এনেকে মাইনাস, পার্সেন্টেজ লেস মানে তলত মানে কেনেকে আপনি বুঝাব আপোনাৰ ওপৰত। ভাবক আপুনি এজন টিচাৰ, মই ষ্টুডেণ্ট, আপোনালোকে মোক এইটো যিসকলে ইমান দূৰলৈকে আহিছে বাৰু তেখেতসকলে মোক বুজাব কিয় মোৰৰ সময়ত তলত মাইনাস আহি গ'ল আৰু লেস ওলোৱাৰ সময়ত তলত প্লাস আহে, মোক এইটো আপোনালোকে বুজাব।
যদি বুজাব নোৱাৰে টেনশ্যন নাই, মই আকৌ নেক্সট ক্লাছত বুজাই দিম, টেনশ্যন নাই। এতিয়া ফৰ্মুলা হিচাপে বস্তুখিনি মনত কৰক, মনত ৰাখিলে হ'ল আৰু, ঠিক আছে। নেক্সট ক্লাছত এই ফৰ্মুলাটো ক'ৰ পৰা আহিল, কেনেকৈ আহিল, কিয় এইটো নহয়, কিয় 10% মোৰ দৰমহা তেখেতৰ পৰা বেছি হওঁতে তেখেতৰ দৰমহা মোৰ পৰা 10% কিয় কম নহ'ব, মই এইটো আপোনাক একদম ডিটেইলছত আকৌ বুজাম, টেনশ্যন নাই। এইটো মানে এবাৰতে হোৱা বস্তু নহয়। যেতিয়া আপুনি অলপ টাইম দি লাহে 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 মটন, মই গম নাপাওঁ আপোনালোকে কিমান কেইজনে মটন খায়, মোৰ কাৰণে মটন বাৰু বহুত ফেভাৰিট ডিছ হয় আৰু বহুত ভাল লাগে আৰু পঠাৰ মাংস আৰু। চ' পঠাৰ মাংস যদি আপুনি বহুত তাড়াহুড়াকে বনায় নহয়, বহুত স্পীডত বনায়, টেষ্ট নাহে। धीमी आंच पे आपको बहुत बार उसको आराम से उसको करना पड़ेगा, आराम से उसको बॉयल करते रहिए, मसाला वसाला थोड़ा उसका अंदर जाएगा, तब जाके उसका टेस्ट आएगा। बहुत जल्दी में करने जाएंगे वो मटन नहीं बनेगा, वो दूसरा कुछ बन जाएगा। बहुत आराम से बनना पड़ेगा, ठीक है। ये भी वैसा ही है, बहुत तसल्ली से बहुत आराम से जब चीज को समझेंगे वो आपके अंदर रहेगा, बहुत लंबा टाइम तक रहेगा। बहुत हड़बड़ी में कर लेंगे, सुबह परसेंटेज सीख लिए, शाम को एवरेज सीख लिए, दोपहर को रेशियो प्रोपोर्शन सीख लिए, 3 दिन बाद देखिएगा क्या हो गया, सब भूल गए। थोड़ा आराम से करेंगे, ठीक है। फर्मुलाটো ক্লিয়াৰ হ'ল আমাৰ। এতিয়া আমি কোশ্চেন কেইটা কৰোঁ। এটা মাজতে কোশ্চেন এটা আছে, চাবচোন। স্যালারি অফ রাম ইজ 20% মোর দেন রমেশ। রামৰ স্যালারি রমেশৰ স্যালারিৰ পৰা 20% বেছি। সো পার্সেন্টেজ লেস ওলাব দিছে যে রমেশৰ স্যালারি রামৰ স্যালারিৰ পৰা কিমান পার্সেন্টেজ কম। সো পার্সেন্টেজ লেস ইকুয়াল টু ফর্মুলা আপনার কি হ'ব, R বাই 100 প্লাস R ইন্টু 100%। তো আরর ঠাইত আপনি বহাই দিব 20 100 প্লাস 20 ইন্টু 100%। এইটো আপোনাৰ হৈ গ'ল 20 আৰু 120, ওপৰত 20, তলত 120, 100%। যদি কটাকটি কৰে আপুনি 1 পাব, এইটো কটাকটি কৰিলে 6 পাব। আপুনি এটা ডিভাইড কৰি চাবচোন কিমান পাব, ডিভাইড কৰি আপুনি মুখস্থ আছে ভ্যালু বাৰু 16/3%। আপোনালোকে নেক্সট ক্লাছত আপোনালোকে মুখস্থ হৈ যাব। 1/6 হোৱাৰ লগে লগে আপোনালোকে কৈ দিব 16/3%। এতিয়া আজি ফাৰ্স্ট ক্লাস আপোনালোকৰ মুখস্থ হোৱা নাই, সেইকাৰণে কোনো প্ৰেছাৰ নাই। নেক্সট ক্লাস আপোনালোকে মুখস্থ কৰিব, এনসাৰ কেইটা ধুনীয়াকৈ লগে লগে কৈ দিব, মই কৰাৰ আগত আপোনালোকে কৈ দিব আৰু, ঠিক আছে। সো এনসার আপোনাৰ হ'ব 16/3%। এটা কি লেস, 16/3% লেস, কম, ঠিক আছে। রমেশৰ স্যালারি রামৰ স্যালারিৰ পৰা ইমান পার্সেন্টেজ কম, ক্লিয়ার। নেক্সট আহক, এই ফর্মুলাটো শিকিলো, এইটো কোশ্চেন কি কৈছে, স্যালারি অফ রাম ইজ 20% লেস দেন রমেশ। রামৰ স্যালারি রমেশৰ স্যালারিৰ পৰা 20% কম। আপোনাক ওলাব দিছে রমেশৰ স্যালারি রামৰ স্যালারিৰ পৰা কিমান পার্সেন্ট বেছি, পার্সেন্টেজ মোর। আপোনাক ওলাব দিছে পার্সেন্টেজ মোর ওলোৱাৰ বাবে R বাই 100 মাইনাস R ইন্টু 100%। আরর ঠাইত বহাই দিয়ক 20, 100 মাইনাস 20 পার্সেন্টেজ। তো এটা 20, 80%, 1, 4, কটাকটি করক আপনি অ্যান্সার পাবো 25%। আপনি অ্যান্সার পাবো কি 25%। 25% ইজ দ্য কারেক্ট অ্যান্সার। 25% কি মোর, পার্সেন্টেজ মোর। চিহ্নটো উপর সাইডে দিয়া মানে মোর বুঝাই দিয়া হল, ইনক্রিজ মোর বেশি, আর পার্সেন্টেজ লেস মানে কম, ডিক্রিজ, ক্লিয়ার, ওকে। এতিয়া এই কোশ্চেনটো চাবচোন। মই এটা কাম কৰোঁ, আজি অকল এই কোশ্চেনটো কৰাৰ পিছত, ওকে, বহুত বেছি দীঘলীয়া ক্লাছ নকৰোঁ, বিকজ নহ'লে বস্তুখিনি আকৌ আপোনালোকে প্ৰেক্টিছ কৰোঁতে প্ৰব্লেম পাব পাৰে। মই এটা কাম কৰি দিওঁ, মই বাকী স্লাইড কেইটা এতিয়াৰ কাৰণে মই ইৰেজ কৰি দিওঁ, বাকী স্লাইড কেইটা এতিয়া নুবুজাওঁ, বাকী স্লাইড কেইটা আপোনালোকক নেক্সট ক্লাছত বুজাম। এইটো বাৰু আজি লাষ্ট কোশ্চেন। 88% অফ 25, 42% অফ 33.33। আপোনালোকে মোক ক'ব, স্যাৰ এইটো কি হ'ল আকৌ, সেইটোতো বাৰু গম পোৱা নাছিলোঁ, এইটোতো বাৰু কোনো আমাৰ লিষ্টতে নাই, মই মানি লৈছোঁ লিষ্টত নাই। এতিয়া এটা বস্তু চাবচোন, লজিকটো অলপ বুজাত ট্ৰাই কৰক। m% অফ n মানে কি? m% অফ n মানে m পার্সেন্টেজ মানে কি 100 দিয়ে ডিভাইড হ'ব ইনটু n, দ্যাট ইজ m n বাই 100। m পার্সেন্টেজ অফ n যদি মই উল্টাটো কৰোঁ, যদি n পার্সেন্টেজ অফ m যদি কৰা হয়,
কিবা বেলেগ কিবা হ'ব নেকি? পাৰ্চেণ্টেজটো এতিয়া এন আগত লৈ আহিলোঁ, পাৰ্চেণ্টেজ লগাই এম বাৰু পিছত লৈ গৈছোঁ। ইয়াতে পাৰ্চেণ্টেজ আছিল এমৰ লগত, এতিয়া পাৰ্চেণ্টেজ আছিল এনৰ লগত, কিবা বেলেগ কিবা হ'ব নেকি চাওকচোন। এন বাই 100 ইনটু এম, তো এম এন বাই 100 চাবচোন একেবাৰে সেম। একেবাৰে সেম মানে মই ক'ব পাৰোঁ নহয় যে এম পাৰ্চেণ্টেজ অফ এন আৰু এন পাৰ্চেণ্টেজ অফ এম একেই বস্তু হয়। পাৰ্চেণ্টেজ আপুনি এমৰ লগত লগাই দিয়ক বা এনৰ লগত লগাই দিয়ক, কথা একেই হয় নে নাই? চিমিলাৰলি এতিয়া আপুনি সলিউশ্যনটো চাব বিচাৰে, এতিয়া কি পাব? 88% অফ 25 মই গম নাপাওঁ, 42% গম নাপাওঁ বাৰু। মই এটা কাম কৰোঁ, এই পাৰ্চেণ্টেজটো 25ৰ লগত লগাই দিওঁ, 25ৰ লগত লগাই দিলোঁ, 25% অফ 88, বেলেগ কিবা হ'ব নেকি বাৰু? বেলেগ কিবা হ'ব নেকি? নহয় না। এই পাৰ্চেণ্টেজ ইয়াতে লগাই দিলোঁ, 33.33% অফ 42। মই 88ৰ পৰা পাৰ্চেণ্টেজটো উঠাই 25ৰ লগত লগাই দিলোঁ, 42 পাৰ্চেণ্টেজটো উঠাই 33.33 লগত লগাই দিলোঁ। তাতে লাভ কি হ'ব? তাতে লাভ হ'ব, আমি গম পাওঁ 25% মানে 1/4 ইনটু 88 প্লাছ 33.33% মানে আমি গম পাওঁ 1/3 42। ক'ৰ পৰা গম পাওঁ, কেনেকৈ গম পাওঁ? টেবিলত আছে। এই যে ষ্টাৰ্টিঙত যিটো মই কৈছোঁ টেবিলত আছে, এবাৰ ধুনীয়াকৈ শিকি ল'লে হ'ল। এতিয়া এই 88ক আপুনি 4 দি কেঞ্চেল কৰক, আপুনি পাব 22। এই 42ক আপুনি 3 দি যদি কেঞ্চেল কৰে আপুনি পাব 14। ইয়াতে পাব 22 প্লাছ 14, এনচাৰ আপুনি পাই যাব 36। এনচাৰ আপুনি পাই যাব 36। ক্লিয়াৰ? চ' আজিৰ ক্লাছত আপোনালোকে কি কি শিকিলে? আজিৰ ক্লাছত আপোনালোকে শিকিছে শতাংশ মানে কি, পাৰ্চেণ্টেজ মানে কি। পাৰ্চেণ্টেজক কেলকুলেশ্যন কৰাৰ বাবে এটা চাৰ্ট মই দেখাইছোঁ। চাৰ্ট আপোনালোকে নিশ্চয়কৈ আজি যিসকলে চিনচিয়াৰলি, মই জানো আজি মোৰ ভিডিঅ' যদি 500জন ষ্টুডেণ্টে চায়, 500জনে বাৰু চাৰ্ট নবনাই মই ভালকৈ জানো। এটলিষ্ট যদি 5জনে যদি বনায়, মোৰ যিটো মই কষ্ট কৰিলোঁ, কষ্টটো মোক সাৰ্থক আৰু। চ' যিসকলে চিনচিয়াৰ, যিসকলে ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি চাকৰি এটা ল'ব বিচাৰে, নিশ্চয়কৈ চাৰ্ট আজি বা নেক্সট ক্লাছ, মোৰ নেক্সট ক্লাছৰ আগত বনাই ল'ব। নেক্সট ক্লাছ মানে আজি আপোনাৰ দেওবাৰ, অহাকালি ৰাতি 8টা বজাত মোৰ ক্লাছ আপোনালোকে পাব। মোৰ ক্লাছকেইটা যিসকলে গম নাপায় মই আৰু এবাৰ কৈ দিওঁ, মোৰ ক্লাছকেইটা কোনদিনা আপুনি পাব? ছানডে, মানডে, ৱেডনেছডে या ৱেডনেছডে আৰু থাৰ্ছডে। এই 4 দিন মোৰ ক্লাছ পাব ৰাতি 8টা বজাত। ৰাতি 8টা বজাত মোৰ ক্লাছ পাব। মেথছ আৰু ৰিজনিং মই পঢ়াই আছোঁ স্কৰ্ডেমিত। আপোনালোকে ক্লাছকেইটা মই এই 4 দিন সপ্তাহত পাব। ৰিকুৱেষ্ট থাকিব নিশ্চয়কৈ, যিসকলে মোৰ ভিডিঅ'কেইটা ভাল পাই আছে, মই কমেণ্ট ভাল ভাল কমেণ্ট পাই আছোঁ, সেইটো কাৰণে থেংক ইউ। মোৰ আপোনালোকে প্লিজ, আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায়, মই ইয়াতে কোনো ক্লাছৰ পৰা প্ৰমোশ্যন কৰিব অহা নাই, মই কোনো পেইড বেচ চেল কৰাৰ বাবে অহা নাই, মই একো কোৱা নাই। কিন্তু আপোনালোকে দেখাব নোৱাৰে ছাৰ আপুনি এই ক্লাছত না এটা পেইড বেচৰ কথা কৈছে বা কিবা, মই এইটো বাৰু নকৰোঁ বাৰু। মই খালি এটাই ৰিকুৱেষ্ট, যদি মোৰ আপোনাৰ ক্লাছকেইটা ভাল পায়, যদি এটা গুৰুদক্ষিণা হিচাপে, নিশ্চয়কৈ এটা টিচাৰৰ পৰা যেতিয়া বস্তু শিকিব, এটা গুৰুদক্ষিণা দিয়াৰ কথা থাকে বাৰু। মোৰ গুৰুদক্ষিণা হ'ল আপোনাৰ ভিডিঅ'টো কাইণ্ডলি লাইক কৰিব, 2জন ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব, আৰু প্লিজ 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 মষ্ট ইম্পৰ্টেণ্টলি আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ মোক জনাব যে আপোনালোকে ভিডিঅ'টো কেনে পালে, ভাল বেয়া, আৰু নতুন কিবা বস্তু আপোনালোকে মোৰ পৰা কি শিকিব বিচাৰে, নেক্সট আপোনালোকে কোন চেপ্টাৰটো শিকিব বিচাৰে, বা কিবা কনফিউজন থাকিলে মোক জনাই দিয়ক যে এইটো কনফিউজন আছে, আপুনি এবাৰ শিকাই দিয়কচোন। মই এইটো বিচাৰোঁ আপোনাৰ পৰা, আপোনালোকে যাতে অলপ ইণ্টাৰেষ্ট লৈ বস্তুখিনি মোৰ পৰা যে শিকিব যাতে বিচাৰে, তেতিয়াহে মই এজ এ টিচাৰ বহুত ছেটিছফাই ফিল কৰিম না যে ভাই जो स्टूडेंट मिला है अच्छा स्टूडेंट मिला है, मैं उसको सिखा पा रहा हूँ कुछ, और मेरे चलते किसी का लाइफ शायद चेंज हो जाएगा, मैं अगर उसको ढंग से सिखा पाऊँ तो সেইটো বাৰু মোৰ কাৰণে বেছি প্ৰয়োজন। আপোনালোকে নিশ্চয়কৈ মোক কমেণ্ট ছেকশ্যনত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।